এতিয়া মই গৈ আছোঁ আমাৰ চাপৰাকাটা ৰেলগেটলৈ আৰু এতিয়া মই পিলপিলিত উঠি গৈ আছোঁ আৰু এতিয়া আবেলি টাইম হৈছে মানে 4:30 বাজে। বিশেষ এটা কাম আছে সেয়েহে যাবলৈ ওলাইছোঁ আৰু এয়া চাওক আমাৰ ইফালে ৰাস্তাৰ ছাইডত ইমান ডাঙৰ ডাঙৰ গছ গছনিৰে ভৰা মানে নেচাৰেল বহুতখিনি ভাল লাগে আৰু এতিয়া গৈ আছোঁ আৰু বিহুতো আহি পালে বেছি দিন নাই আৰু এইবাৰ মানে বহাগ বিহুত বেছি ভাল নালাগিব কাৰণ কিয় আমাৰ হিয়াৰ আমঠু জুবিন দা এতিয়া আমাৰ মাজত নাই সেইকাৰণে বহুতখিনি বেয়া লাগিব আৰু যিবিলাক মানে বিহুতলী সেইবিলাকত মানে উকা লাগিব আৰু এতিয়া মই পাইছোঁ আমাৰ চাপৰাকাটাৰ এইটো তেল ডিপুটো পালোঁ। এই চাওক এইটো তেল ডিপু ৰাস্তাৰ কাষতে আছে আৰু ইয়াৰ পিছত আমি চাপৰাকাটা ৰেলগেটৰ ফ্লাইঅভাৰখন পাম অলপ পিছত আৰু ওপৰেদি নাযাওঁ এতিয়া তলেদি গৈ আছোঁ এইবিলাক মানে ৰাস্তাৰ চাইডে গৈ আছোঁ আৰু এইটো নতুনকৈ কিবা এটা ফেক্টৰী হৈছে বিশেষ নাজানো। এই চাওক গৈ আছোঁ ইফালেদি আৰু এইটো হোৱা বেছি দিন হোৱা নাই হৈ আছে আৰু এইটো হ'ল ৰেলগেটৰ এখন মানে গাঁও পালোঁ ৰাস্তাৰ চাইডে চাওক গোটেই সেউজীয়া গছ চাইডে বহুতখিনি ভাল লাগে আৰু এতিয়া আহিয়ে পালোঁ আৰু ফ্লাইঅভাৰৰ তলেদি যাম পালোৱে আৰু অলপ আগত আছে ৰেল লাইনত আহি পালোঁ ৰেল গেট লাইনটো মই এতিয়া পাৰ হৈ আছোঁ ৰেল লাইনটো। এই চাওক ৰেল লাইনটো দেখুৱাই আছোঁ এইটো এনেকৈ আহিছে সিফালে বঙাইগাঁও টাউন এইবিলাক এৰিয়া গাঁও আৰু এইফালে চাপৰাকাটা ষ্টেচন এই ব্ৰিজখনৰ তলেদি চাপৰাকাটা ষ্টেচনলৈ যায় আৰু ইফালেদিও চাপৰাকাটা যাব পাৰে। এইটো হৈছে আমাৰ তলৰ ৰাস্তাটো ফ্লাইঅভাৰৰ এইটো হৈছে চাপৰাকাটা ৰেলগেটৰ এইখন কি ধুনীয়া ব্ৰিজ এইয়া চাওক কিমান ডাঙৰ। মই এতিয়া চাপৰাকাটা ৰেলগেটৰ পৰা মানে এইখন গাঁৱত সোমালোঁ কিবা এটা দৰকাৰ আছে আৰু গাঁওখনো আপোনালোকক দেখুৱাই দিছোঁ মানে আমাৰ যিটো কইজা নদী আছে সেই নদীটোৰ মানে তলতে হয় এই গাঁওখন ৰৌখাৱা বুলি কয় অলপ আগত গ'লে আৰু গাইজ মানে এটা আমাৰ চকতে মানে এক্সিডেণ্ট হৈছে আৰু সেইটোকে অলপমান চালোঁ কিন্তু মই ভিডিঅ' নকৰিলোঁ বহুতখিনি বেয়া লাগিছে বহুত দুখ লাগিছে ওচৰৰ ভাইটি এজনেও মানে দুখ পাইছে বহুত বেয়া লাগিছে মানে এতিয়া এইখন গাঁৱত আহিলোঁ মই এইফালেদি যাব লাগিব চিধা ৰাস্তা ৰৌখাৱাত আহিছোঁ আৰু এইখন গাঁও নতুনকৈ হৈছে আৰু ইয়াৰ কাষতে নদীটো আছে আমাৰ গাঁৱৰ নদীটো চব নতুন মানুহৰ ঘৰ আগতে এইখন গাঁও ইফালে নাছিল আৰু ইয়াৰ যিখন আগত আছে সেইখন গাঁৱৰ নাম হৈছে ৰৌখাৱা। এতিয়া মই আপোনালোকক দেখুৱাই দিম আমাৰ কাষেদি বৈ যোৱা নদীটো চাওক নেচাৰেল গছ গছনিৰে ভৰি পৰিছে নদীৰ কাষে চাওক গাইজ মই এতিয়া আমাৰ যিটো নদী আছে গাঁৱৰ কাষত সেই নদীটোৰ কাষতে আছোঁ মই আৰু এইবিলাক যিবিলাক নতুনকৈ মানে ইয়াতে মানুহৰ ঘৰ আহিছে বহিছে ঘৰ সাজিছে আৰু তেওঁলোকে চাওক এইবিলাক খৰি কাটি এনেদৰে ৰ'দত মানে শুকা দিছে এইবিলাক কাটি জমা কৰি থৈছে সৰু আছে ডাঙৰ আছে এইবিলাক গোটা এইবিলাক তেওঁলোকে মানে ইয়াতে বাৰিষাৰ কাৰণে ৰেডি কৰিছে যিহেতু বাৰিষাত অসুবিধা হ'ব সেয়েহে খৰি তেওঁলোকে ব্যৱহাৰ কৰে আৰু খৰিবিলাক তেওঁলোকে কাটি কেনে ৰ'দত শুকা দিছে আৰু এইবিলাক কেনেদৰে ৰাখিছে আপোনালোকক অলপমান মই দেখুৱাই আছোঁ এইবিলাক চাওক প্লাষ্টিকৰ তম্বুৱেদি এনেকৈ ঢাকি থৈছে খৰিবিলাক চাওক
আৰু এইটো হৈছে নদীটো বৈ ইফালেদি গৈছে চাওক। আৰু কিছুমানে এতিয়া গা ধুই আছে, মানে বহুত দূৰত গা ধুই আছে তেওঁলোকে, যিহেতু অলপ অলপ গৰম পৰিছে আৰু গাঁওখন কাষতে হয়, সেইকাৰণে নদীত তেওঁলোকে গা ধুব আহে আৰু কাপোৰো ধুই কেতিয়াবা কেতিয়াবা, মানে বহুতখিনি দূৰত আছে তেওঁলোকে এইটো চাইডেদি গা ধুই আছে। ভাল লাগিছে, নদীৰ মানে চাইডত আহিলে বহুতখিনি ভাল লাগে চাওক। আৰু পানী এতিয়াতো পানী মানে হৈছে, আগতে মানে পানী নাছিল, এতিয়া যিহেতু বৰষুণ পৰিছে সেয়েহে পানী এতিয়া আছে নদীত। আৰু যেতিয়া নেকি বাৰিষা হ'ব আমাৰ জুন জুলাই, তেতিয়া কিন্তু ইয়ালৈকে মই য'ত থিয় হৈ আছোঁ, এই আপোনালোকে দেখিবলৈ পাইছে ইয়ালৈকে পানী উঠে।